পঢ়ুৱাই পঠাইছিল কটকীয়া তেতিয়া শংকৰ গুৰুজনাক বিচাৰি নাপায় মাধৱ গুৰুজন আৰু ৰামদাসক লৈ গৈছিল ৰাজসভাত বিচাৰ হৈছিল নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি প্ৰগ্ৰেম এটা আছে বাৰু মানে নগাঁও ফালে কলিয়াবৰ নেকি কিবা অধিৱেশন আছে বোলে তালৈ যাব লাগিব প্ৰগ্ৰেম কাইলৈ আছে মানে কাইলৈ ৰাতিপুৱা আছে ৰাতি আছে পৰহিলৈ ঘৰ পামহি আৰু এতিয়া খালি গাড়ী আহিব বুলি কৈছে 2টা বজাত মই এটা গৰু বিচাৰি ফুৰিছোঁ গোটেইখন গৰু বিচাৰি পোৱা নাই মানে দেউতা গ'ল অফিচলৈ অহা দেৰি হ'ব কিবা কোঅপাৰেটিভৰ ইলেকশ্যন হৈ আছে বোলে অহা দেৰি হ'ব মোৰ এটা গাড়ী আহিব 2টা বাজিব হ'ল 1:30 বাজিলেই মই কিন্তু গৰু বিচাৰি ফুৰিছোঁ পথাৰৰ মাজে মাজে গৰু বিচাৰি পোৱা নাই মানে এই উঠা আছিলে এজনী এখন বিচাৰি ফুৰিছোঁ কি হ'ব এখন নাজানো আজি ব্লগটো পথাৰৰ মাজৰ পৰাই ষ্টাৰ্ট কৰিছোঁ আৰু চাই থাকিব সকলোৱে লাষ্টলৈকে চাব ভিডিঅ'টো গাড়ী উঠাৰ পৰা ধৰি যোৱাৰ পৰা ধৰি কি হয় মানুহ বহুত হ'ব বুলি কৈছে সকলোবোৰ দেখাই থাকিম বাকী ফপৰা চিটা হৈ আছোঁ গা পা ধোৱা নাই এতিয়ালৈকে ধুমগৈ গৈ সকলো দেখাই থাকিম এইফালে আছে আমাৰ মালিক ক'লৈ গ'ল মালিকক লৈ আহিছোঁ স্পেচিয়েলকৈ বাকী গৰু বিচাৰিবলৈ বাকী গৈ থাকোঁ চাই থাকিব লাষ্টলৈকে গৰু পালে দেখাম গৰুজনীও চাব আজি সেইটো গা পাটো ধুনীয়াকৈ ওলাই গৈ আকৌ কৰিম সেইখিনি পাই ষ্টাৰ্ট কৰিছোঁ লাষ্টলৈকে ভিডিঅ'টো চাব সকলোৱে নীলা ইয়াক কৈছোঁ গৰুজনী নীলা ৰং কৰি দিম তাত চবৰে মাজত জিলিকি থাকিব আইডিয়াটো মানে ভাবিছোঁ নীলা ৰং কৰি দিম বাকী ব'লক গৈ থাকোঁ সকলোবোৰ চাই থাকিব ব'লক ফাইনেলি আহি গৰুজনী আমাৰ পালোহি এইজনী আমাৰ এজনী বহুত দেৰি বিচাৰি লগ পাইছোঁ এই তই ইমান দূৰত কেলৈ আছে হা পোৱালিটো এইবিলানী ব'ল ঘৰলৈ যাব লাগে ব'ল তই সোনকালে বান্ধি যাব লাগিব বান্ধি দিয়া অঁ এটা আহিছিলে এনেই লৰালৰি হৈছে আমাৰ গৰু গৈ হেৰিয়া তাত পালেগৈ আমাৰ পোৱালি দিছে এইটো ক'বই নোৱাৰে মাক যে গৈ ঘৰ পাবগৈ এতিয়া সি ক'বই নোৱাৰে মোৰ ইফালে দেৰি হৈছে ঐ ব'ল ঘৰলৈ ব'ল এই ব'ল গৰু গৈ তাত পালেগৈ মাক গৈ তাত পালে ক'বই নোৱাৰে বাকী আমাৰ জীৱন টনা যোৱা কৰি ফুৰা কি ক'ব ৰাইজ এতিয়া গৈ সিহঁতক বান্ধি গৰু পানী খুৱাই গা পা ধুই ধেৰ কাম মুঠতে পৰিৱেশটো চাওক কি ধুনীয়া পৰিৱেশ লাগে থাকিলে বাকী আহিব আমাৰ গাঁৱলৈ যদি কোনোবা আহে ফুৰাবলৈ লৈ আহিম এখন খালি এইফালে ভোট ওলাই গোটেই মৈখালি আছে ভোট চাবলৈ মন গ'লে আহিব পাৰে এইফালে আছে এইফালে তেতেলীও আছে বগৰী আছে চব আছে যিমান খায় ঔটেঙা আছে সকলোবিধ বস্তু পোৱা যায় ইয়াত ব'ল ঘৰলৈ ব'ল ৰেডি হৈছোঁ আৰু লাহে ধীৰে মানে ভাগৰ লাগি গ'লগৈ আৰু একদম এনেকুৱা লৰালৈকে কাম কৰিছোঁ মানে কি ক'ব অকলশৰীয়া মানুহ গোটেই ঘৰ চিজিল কৰি থৈ যাবলগীয়া হৈছে বাকী গৰু বান্ধিবলগীয়া হ'ল গৰু দানা খাবলগীয়া হ'ল এতিয়া ভাতকেইটামান বনাব লাগিব ভাতকেইটামান খাই যাব লাগিব সেইফালে যাওঁতে সুদা পেটে যাব নাপায় সেইকাৰণে ভাতকেইটামান বনাম কিন্তু পাৰ্চেল এটা আহিছে পাৰ্চেলটো লৈ লওঁগৈ কি আনিছোঁ দেখাম চাই থাকিব বাকী সেইবোৰে বেছি ষ্টাইল কৰা নাই আৰু ক্ষীণমিন মানুহ ক্ষীণালৈ আগতকৈ গা বেয়া আছিলে বাকী যাওঁ এতিয়া পাৰ্চেলটো লৈ লওঁগৈ পাৰ্চেলটো লৈ পেলানি দেখাম চাব বাকীখিনি পিছত দেখাই আছোঁ আৰু বাকী ব'লক পাৰ্চেলটো লৈ আহি লওঁ পাৰ্চেলটো আহি পালেহি বাৰু এইটো ব্ৰাছৰ ছেট এটা অৰ্ডাৰ দিছিলোঁ কিন্তু এটা কথা হ'ল ফটোখনত তাত আছিলে বেগ এটাও আহিছিলে লগত কিন্তু নাহিলে বাৰু সুদা পলিথিনত ভৰাই পঠিয়াই দিলে বাকী বাৰু ছবিত থকা ধৰে আহিছে বাৰু মানে ৱাল পেইণ্টিং শিকিম বুলি ভাবিছোঁ ৰাইজ দেখতেহে লাহে শিকিম যদি আঁকিব পাৰোঁ ধুনীয়া ছবি আঁকি দেখাম চাব নহ'লে আৰু এতিয়া ভাত বনাইছোঁ ভাত খাই লওঁগৈ খাই ওলাব গাড়ী আহি গ'ল চাই থাকিব ভিডিঅ'টো লাষ্টলৈকে ওলাই কৰি ৰেডি হ'লোঁ ধুনীয়াকৈ একদম মানুহ চব গোট খাইছে আৰু গাড়ী অহা নাই এখন গ'ল এইফালে পাৰ হৈ গ'ল আহিব এতিয়া অহালৈকে ৰখি আছোঁ গাড়ী আহিলে যাম আৰু চাই তাৰ মানুহবোৰ দেখাই আছোঁ মানে ধেৰ মানুহ আছে আৰু এইফালে আছে ক'ত যা এই ফুৰি আহোঁ অকণমান এইজন যেতিয়াই ভিডিঅ'ত ওলায় তেতিয়াই মোবাইলটো থাকেই বিজি মেন বহুত বিজি এইজন বিজি বহুত বিজি এইজন চাওঁ এটা আহিলে ধুনীয়াকৈ গাড়ী এইফালৰ পৰা আহিব এইফালে যাম ইয়াক দেখালোঁ নহয় আঙুলি চিপি আছিলে মোৰ দেখুৱালে নেকি ধুনীয়া ল'ৰাটো
হেণ্ডচাম বয় মোতকৈ ধুনীয়া নহয় হেণ্ডচাম বয় অৱশেষত আহি পাইছে আমাৰ গাড়ীখন কিন্তু ৰাইজ বহুত কিন্তু মালিক ভুল হৈ আহিছে ক'ত বহিম নাজানো ভিতৰলৈ সোমালে গম পোৱা যাব দেখতে চলতে কিয়া হতে আজিকালি গাড়ীখন পালেহি যেন তেন উঠিলোঁ বাৰু আমাৰ এইফালে বাৰিন্দা বহি আছে নমস্কাৰ দেই এইফালে বোলা বহি আছে এই দাদাক চলাই আছে কাষত আছে এই আমাৰ মালিক হেণ্ডুলমেন আজিৰ হেণ্ডুলমেন দা চলালে আৰু ন গাড়ীখন পাৰিলেনে চাবি নোহোৱাকৈ শিকি আছে হয় নাই চাবিটো নহ'লেও চলিব বাকী কি পিছত চলাব আৰু ৰাইজ এতিয়া চাবিটো নাই দিয়া এনেকুৱাকৈ বাকী অলপ অকা পাকা চক যাব নাই বোলে যাব দেই আমাৰ ড্ৰাইভাৰ এটা হামিয়াই আছে চাবি নাইকিয়া ড্ৰাইভাৰ চাবি নোহোৱাকৈ চলোৱা ড্ৰাইভাৰ বাকী বলক গৈ থাকোঁ বাকী পালোহি যেন তেন আহি আৰু একদম বহুত মানে টোপনিয়াই আহিছোঁ যেন তেন পালোহি অৱস্থা বেয়া মানে বহুত দেৰি বহি আছোঁ পালোহি নহয় ভিডিঅ' এটা বনাই আছোঁ ঘৰলৈ নাই দিয়া বাকী এইবিলাক দোকান বজাৰ চব আছে ঘৰলৈ দিম এইবোৰ য'তে ত'তে যাব আৰু এইফালে মালিক খোৱা বোৱাটো মেইন ভোক লাগিছে খোৱা বোৱা জেগা চক ৰাইজ কিমান ডাঙৰ এইফালেও আছে এইবোৰ মানুহ আমি একেলগে আহিছিলোঁ নি বাৰু এইকেইজনলৈ মন কৰক আমি গাড়ীৰ পৰা নামি আহি পোৱাহিয়ে নাই ৰাইজ আধা দি শেষ ৰখিছোৱে আছোঁ মোৰ একো দুখ নাই মই গাড়ীত থাকোঁতে পেটটোৱে ঘেকু কৰিছে মোক কি কৰিছিলে ঘেকু আকৌ কৈ দিয়ক ঘেকু কৰিছে মই কি কৰিম এতিয়া হয় নাই ৰুবুলা ভাগমান লাগিব নি ড্ৰাইভাৰ নাইকিয়া ভাল লাগিব নি ড্ৰাইভাৰ এটা নাই গাড়ী চঞ্জাই দিলে বাকী ৰাইজ খাই বৈ লওঁ সেইফালে মানুহ বহি আছে ধুনীয়া এটা পৰিৱেশ সেইফালে একদম কিমান দূৰলৈকে বহুত দূৰলৈকে চকী টেবুল খাই বৈ লৈ চব দেখাই আছোঁ চাই থাকিব খোৱাটো মেইন আহি গ'ল খানাটো আহি গ'ল বহুত ভোক লাগি আছে খাই দিলে চব ভিডিঅ'লৈ মনত পৰিছে বাৰু খাই বৈ লোৱাৰ পিছত এইটো বেঙেনা বোলে ভাজি আছে দালি আছে ভাত আছে খাই বৈ লওঁ খাই বৈ পৰিৱেশটো গোটেই দেখাই আছোঁ চাই থাকিব ৰুম চিজিল কৰি আছে ৰাইজে গাদী এয়া মানে আমাৰ ৰুম এয়া ৱাল এখন এইটো আমাৰ ৰুম বাকী এইফালে ভকতসকল পৰি আছে ধুনীয়াকৈ বাকী এইটো ৰুমত আছে আইসকল দেখাই আছোঁগৈ ৰ'ব আমাৰ আজি ইমানতে এইফালে আইসকল আছে ধুনীয়াকৈ চবে টনা যোৱা মুঠতে নিজৰ ৰুম বাচি আছে আমাৰ শিবিৰ হিচাপে দিছে এখন স্কুল এখন ধুনীয়াকৈ আজি ভাওনা হ'ব ন আজি ভাওনা নহয় আমাৰ শিবিৰ এয়া আমাৰ ৰুম এইটো গুড মৰ্ণিং যেন তেন ৰাতিটো পাৰ কৰিলোঁ বাৰু এতিয়া একদম এয়া একদম ড্ৰেছ পোছাক ধুনীয়াকৈ ওলাই ল'লোঁ এতিয়া ক'ত আছিলোঁ কালি দেখাই আছোঁ ৰ'ব আমি আছিলোঁ কালি ইয়াতে আমাৰ শিবিৰ ইয়াত দিছিলে বহুত দুখ পালোঁ এয়া 7 নং বৰভগীয়া প্ৰাথমিক বিদ্যালয় এয়া আমাৰ এয়া ব্লগ বনাই আছে এইফালে মালিক আজি বাঁহী বজাব বোলে বাকী এইফালে আমাৰ এয়া বিজিমেন মোবাইল এতিয়া আমাৰ কাপোৰ কানি পিন্ধা মেলা কৰিছে খাবলৈ বহিছোঁহি আৰু খাই বৈ লওঁ ঠিক আছে দেখাইছোঁ আৰু চাই থাকিব মানে কালিৰ পৰা খোৱাই নাই কালিয়ে খোৱা ভোক লাগিছে খাই বৈ লৈ প্ৰগ্ৰেম আছে প্ৰগ্ৰেমত যদি ভিডিঅ' পাওঁ ঘূৰাম বাকী চাই লওক এইফালে খাই লৈ এইটো আহি গ'ল এইফালে বহি আছে খাই বৈ লৈ ধুনীয়াকৈ দেখাই আছোঁ চাই দিব খাব নেকি ৰাইজ আহি যাওক
পঠাইছিল কটকীয়াই তেতিয়া শংকৰ গুৰুজনাক বিচাৰি নাপায় মাধৱ গুৰুজন আৰু ৰামদাসক লৈ গৈছিল ৰাজসভাত বিচাৰ হৈছিল আৰু মাধৱ গুৰুজন আৰু ৰামদাসক হাতী ধৰিবলৈ নিৰ্দেশ দিয়া হৈছিল তেতিয়া ৰামদাস আৰু মাধৱ গুৰুজনাই হাতী নৰখি প্ৰভুকান্তৰ নাম স্মৰণ কৰি আছিল তেওঁলোকৰ ওচৰলৈ যেতিয়া হাতী পৰাই গ'ল তেওঁলোকে গমকে নাপালে হাতী পলোৱা কথা গম পাই স্বৰ্গদেৱে মাধৱ আৰু ৰামদাসক মাতি আনিলে আৰু তেওঁলোকক কটাশালত দিয়াৰ বাবে নিৰ্দেশ দিয়া হ'ল অন্তৰ্যামী শংকৰ গুৰুজনাই এই কথা গম পাই প্ৰাণৰ বান্ধৱ মাধৱ গুৰুজনাৰ প্ৰাণ ৰক্ষাৰ নিমিত্তে কান্দি কান্দি প্ৰথমবাৰ প্ৰাণ নাম ডাকিছিল মাধৱ গুৰুজনাক যেতিয়া কটোৱালে সুধিছিল তেতিয়া তেওঁ ক'লে যে তাৰ পৰিয়ালৰ কান্দোতে কোনো নাই সেইকাৰণে মাধৱ গুৰুজনাক মুক্তি দিয়া হৈছিল এইবাৰ টোপাল আহিল ৰামদাসৰ পৰিয়াল কান্দোতে আছে সেইকাৰণে ৰামদাসক কটাশালত দিয়া হৈছিল এইদৰে পাল নামৰ মহিমাৰ কাৰণে মাধৱ গুৰুজনাৰ প্ৰাণৰ ৰক্ষা কৰিছিল তেতিয়াৰ পৰাই আমাৰ আটা পুৰুষসকলে পাল নাম গাই আহিছে আটা পুৰুষসকলে পাল নাম গালে আমিও তেওঁলোকৰ পিছে পিছে আওৰাই যাওঁ মই তাৰে অকণমান গাবলৈ যত্ন কৰিছোঁ কৃষ্ণ হৰি কৃষ্ণ কৃষ্ণ হৰি ৰাম অ হৰি মোৰ বান্ধৱ কৃষ্ণ হৰি ৰাম অ হৰি ৰাম হৰি ৰাম অ গোবিন্দ কৃষ্ণ ৰাম এনেকুৱা তেওঁ গাঁৱে গাঁৱে নামঘৰ প্ৰতিষ্ঠা কৰায় তেওঁ নামঘৰসমূহত নাম প্ৰসংগৰ বাহিৰে ভাওনা আদিৰো ব্যৱস্থা কৰিছিল তেওঁ ভাওনাসমূহৰ পত্নী প্ৰসাদ কেলিগোপাল কালিয়া দমন ৰুক্মিণী হৰণ কাইজাধিৰণ ৰাম বিজয় আদি এবাৰ কি হ'ল জানে শ্ৰদ্ধাৰ বান্ধৱাই মাতি সমস্ত শংকৰ গুৰুজনাৰ কোচ ৰজা নৰনাৰায়ণ সভাত এদিনাখন আছিল আৰু তাক নৰনাৰায়ণ ৰজাই আন পণ্ডিতসকলৰ সৈতে হাতী মাৰি ফুৰুকাত ভৰাই আনিবলৈ নিৰ্দেশ দিছিল সেইদিনা ৰাজসভা ভংগ হ'ল পিছদিনা আন ব্ৰাহ্মণসকল খালী হাতেৰে আহিছিল আৰু শংকৰ গুৰুজনাৰ হাতত এটা ফুৰুকা লৈ আহিছিল তেতিয়া ৰজা নৰনাৰায়ণে পণ্ডিতসকলক সুধিছিল গোটেইখন ঘূৰি ফুৰিছোঁ মানে প্ৰগ্ৰেম শেষ হৈ গ'ল অলপ শুলোগৈ বাৰু ৰুমতো মানে ভাগৰ লাগিছে ভাগৰ মানে কি চিঞৰ বাখৰো হৈ আছে ৰ'দত বহি দিলোঁ অকণমান কালি ৰাতিও টোপনি ক্ষতি অকণ হ'ল মানে শিবিৰত থকা আগতে মানে মোৰ অভ্যাস নাই প্ৰথম শিবিৰত থাকি পিনি প্ৰগ্ৰেম কৰি আহিছিলোঁ ভালকৈ গ'ল হাঁহি ধেমালি মাজতেই গ'ল কিন্তু তথাপিও মানে ইমান হেৰি নহ'লে বাকী ভাল লাগিলে বাৰু এই থাকি গোটেই একেলগে যদি ইমানেই আছিলে কি কি আছে চব এডিট কৰি ভৰাম এতিয়া চাব বাকী সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনা আমাৰ মানুহকেইটা দেখাই লৈছোঁ আগবাঢ়ি এইকেইটা নমস্কাৰ দিয়া নমস্কাৰ চকুকেইটা কি হ'ল আপোনাৰ টোপনি ক্ষতি নেকি মোৰ বেলিটো নোলালে পাৱাৰটো মানে অলপ কম দেখোঁ যে বেলি ওলালেহে মোৰ চলে মানে ৰাতি কণা দিন কণা ৰাতি কণা ৰাতি কণা এইফালে আমাৰ মালিক দিন কণা চাহ অকণ দিব নি চাহ এদাই হ'ল বৰ্তমান ৰাস্তাবিলাক চাহ বদলি ফুৰে মানুহে
এইজন মালিক বহি আছে নমস্কাৰ দেই ৰখি আছোঁ একদম উপায় নাই এইফালে এইটো এইজন মানে খেলখনৰ জাজমেণ্ট আম্পায়াৰ বাকী আজি মানে এজনৰ একদম ভাল দিন মানে বহুতে নাম্বাৰ লৈছে বোলে ল'ৰাজনৰ মাতটো ভাল এনেকৈ য'তে মাতিছে বাৰু আমাৰ ভাল লাগিছে সি গাবলৈ যোৱা মানে মোৰ লগত বাঁহী বজাবলৈ যোৱা মই যোৱা মানে হেৰি চব যোৱা আৰু এয়া আমাৰ নেগেৰা বাদক কুলতো চব আছে বাকী সেয়াই চাব ভিডিঅ'টো লাষ্টলৈকে চাই যদি কোনোবা নতুনকৈ আহিছে তেনে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট যি য'ত আছে কৰি দিব আৰু খালি গালি চালি নিদিব মানে সৰু নতুনকৈ উঠিছোঁ বাকী মানে আছিলে সকলো ভালে থাকক সুস্থ থাকক তাৰে কামনাৰে আজিলৈ বাই বাই गुरु ब्रह्मा गुरुर्विष्णु हंदाले नामरे पुहुरी माधवे बंधाले आली गुरु यालीर दुयो पारे रुले कदम जुपी भकते जीरा बबुली गुरु श्रीमंत शंकर गुरु सर्वगुणाकर कृष्ण माधवे बंधाले आली आलीर दुयो पारे रुले कदम जुपी भकते जीरा